Hello students, to আমি ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ ইংলিশ কোৱেশ্চন পেপাৰ। তোমালোকৰ যদি এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হোৱা নাই তেনেহলে পেপাৰখন প্ৰেক্টিস কৰি যোৱা খুবেই ইম্পৰ্টেন্ট হয় 2025 ৰ কাৰণে। আৰু এতিয়ালৈ অকল 2-3খন মান ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম হৈছে। তাৰে ইংলিশ পেপাৰখন আজি লৈ আহিছো তোমালোকৰ কাৰণে। এখন হৈছে চৰাইদেউ ডিস্ট্ৰিক্টৰ। তো তোমালোকে সাইজৰ পেপাৰখন কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা যে আমি এই পেপাৰখন সলভ কৰিম। তো ভিডিওটো সম্পূৰ্ণ চাবা। ইয়াত প্ৰথম কোৱেশ্চনটো চোৱা, এটো কি দিছে এৰেঞ্জ কৰিব দিছে। এৰেঞ্জ ইন সিকোয়েন্স এনুকা নিচিনা কিন্তু কোৱেশ্চন তোমালোকে মেট্ৰিক পৰীক্ষাটো পাবা। এটো হৈছে নিউ প্যাটাৰ্নৰ। তো ইয়াত আমি এৰেঞ্জ কৰিব লাগিব। প্ৰথম কোনটো আহিব চোৱা, প্ৰথম আহিব তোমালোকৰ 4 নম্বৰটো লেন্সোস ফিল্ড ইজ ৰাইপ উইথ কৰ্ন। তাৰপিছত নেক্সট আহিব 2 নম্বৰটো এ সাডেন হেলষ্টৰ্ম স্ট্ৰাইকস। তাৰপিছত আহিব 3 নম্বৰটো লেন্সো ইজ ডিভাষ্টেটেড ডিউ টু দা লছ অফ হিজ ক্ৰপ। আৰু লাষ্টত আহিব লেন্সো এপিল টু গড বাই ৰাইটিং এ লেটাৰ। হেতু কাৰণে আমাৰ অপচন নম্বৰ এ টো কাৰেক্ট হ'ব। 4, 2, 3 আৰু 1। নেক্সট তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চোৱা, হুইচ ইডিয়ম ইজ সুইটেবল ফৰ দা ষ্টৰী এ লেটাৰ টু গড। এই লেটাৰটো গডৰ কাৰণে কোনটো ইডিয়ম সুইটেবল হয়। ইয়াত তোমালোকে চোৱা, where there is will there is way, aspire to inspire আৰু fate can move mountains। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি, fate can move mountains। যদিও বহুত ষ্টুডেন্টছে ডি টো কাৰেক্ট বুলি ভাবিবা, ডি টো কিন্তু কাৰেক্ট নহয়। যদিও লিখা আছে বহুত এ এণ্ড বি, বহুত ক্ষেত্ৰত তেনেকুৱা নিচিনাবিলাক কাৰেক্ট হৈ যায়। কিন্তু আগতে তোমালোকে ভালকৈ কোৱেশ্চনটো পঢ়ি চাব লাগিব। ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ সি হ'ব। তাৰপিছত 3 নম্বৰটো চোৱা, ইয়াত কি দিছে হেভি ৰেইন কি হয়, থাণ্ডাৰ ষ্টৰ্ম কি হয়, ড্ৰিজেল কি হয়, সেইবিলাক লিখিব লাগে। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপচন নম্বৰ ডি। ডি টো তোমালোকে মিলাই চাবা, ডি টোৱে কাৰেক্ট হ'ব। নেক্সট তোমালোকে চোৱা কুৱেশ্চন নম্বৰ 4। ইয়াত কি দিছে দা থিম ইজ প্ৰমিনেন্ট ইন এ লেটাৰ টু গড ৰিটেন বাই জিএল ফুৱেণ্টাছ। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি, ফেট এণ্ড দা হিউমেন কণ্ডিশ্যন। তাৰপিছত 5 নম্বৰটো চোৱা, এছাৰছন ৰিজনৰ কুৱেশ্চন হয়। এছাৰছনত দিছে লেন্সোস ফেট ইন গড ইজ আনৱেভাৰিং। এইটো কাৰেক্ট হয়, এছাৰছন আমাৰ শুদ্ধ হৈছে। আৰু ৰিজনত কি দিছে হিৰ ৰাইটছ এ লেটাৰ টু গড আস্কিং ফৰ হেল্প। এইটো কাৰেক্ট হৈছে। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ, বোথ এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। 5 নম্বৰটো কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ। তাৰপিছত নেক্সট তোমালোকে 6 নম্বৰ কুৱেশ্চনটো চোৱা, এ টাইগাৰ ইন দ্য জু ড্ৰছ এ কণ্ট্ৰাষ্ট বিটুইন কাৰ মাজত কম্পেয়াৰ কৰা হৈছে টাইগাৰ ইন এ জু এণ্ড টাইগাৰ ইন এ ফৰেষ্ট। এটা জুত বন্দী হৈ থকা টাইগাৰক এটা ফ্ৰীলি ঘূৰি ফুৰা টাইগাৰৰ লগত কম্পেয়াৰ কৰা হৈছে। বি টো কাৰেক্ট হ'ব। নেক্সট তোমালোকে 7 নম্বৰটো চোৱা, দ্য পয়েম এ টাইগাৰ ইন দ্য জু ৰিটেন বাই লেছলাই নৰিছ। দ্য লাইন ষ্টাকিং দ্য লেন্থ অফ হিজ কেজ মিনছ কি বুজাইছে, এ টাইগাৰ ৱাক শ্ল'লি ইন হিজ কেজ। অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব। হ'লেও এই কুৱেশ্যনটোত বহুতো কনফিউজন আছে, যেনেকৈ চি টো কাৰেক্ট যেন লাগে। হ'লেও তোমালোকে নিজৰ এনচাৰটো কমেণ্টত জনাবা। নেক্সট তোমালোকে 7 নম্বৰটো চোৱা, ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। ইয়াত কি কৈছে, ফেৰচিয়াছ এনিমেলছ লাইক টাইগাৰ আৰ থ্ৰেট টু দ্য নেচাৰেল এণ্ড হিউমেন ৱৰ্ল্ড। আৰু ষ্টেটমেণ্ট 2 দিছে জু এনিমেলছ বিকেম কোৱাইট প্লেচিড ইনচাইড দ্য কেজ। প্ৰথমটোতো ৰং হ'ব, কাৰণ নেচাৰেল ৱৰ্ল্ডৰ কাৰণে টাইগাৰ কোনো ধৰণৰ থ্ৰেট নহয়। আৰু নেক্সট কথাটো হৈছে জু এনিমেলছ বিকাম কোৱাইট এণ্ড প্লেচিড ইনচাইড দ্য কেজ। তো প্লেচিড মানে হৈছে ৰিলেক্স, কিন্তু আচলতে সেইটো হ'ব নালাগে। যদি তোমালোকে ভালকৈ ভাবি চোৱা তেনেহ'লে ষ্টেটমেণ্ট 2টো কিন্তু ফল্ছ হ'ব লাগে। তো ইয়াৰ কাৰেক্ট আনসাৰ বি হ'ব। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 9টো। ইয়াত কি কৈছে, কোৱাইট ৰেজ। কোৱাইট ৰেজত কি পয়েটিক ডিভাইচ ইউজ কৰা হৈছে, অক্সিমৰন। অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব। নেক্সট তোমালোকে 10 নম্বৰটো চোৱা, হোৱাট ইজ লেছলাই নৰিছ পাৰ্চপেক্টিভ অন কিপিং এনিমেলছ ইন জু। কি হৈছে, ইট ইজ এ ফৰ্ম অফ এক্সপ্লইটেশ্যন। অপচন নম্বৰ চি টো ইয়াত কাৰেক্ট হ'ব। তাৰপিছত নেক্সট তোমালোকে 11 নম্বৰটো চোৱা, হোৱাই ডু ইউ থিংক নেলছন মেণ্ডেলা মেনশ্যন ছাম ফ্ৰীডম এজ ট্ৰানজিটৰী। অপচন নম্বৰ এ টো কাৰেক্ট হ'ব। দ্য ফ্ৰীডমছ আৰ মোমেণ্টেৰী এণ্ড কিপ চেঞ্জিং উইথ টাইম। তাৰপিছত নেক্সট তোমালোকে চোৱা, এছাৰছন ৰিজনৰ কুৱেশ্যন হয়। এছাৰছনত দিছে দ্য হায়েষ্ট জেনেৰেল অফ চাউথ আফ্ৰিকা ডিফেন্স ফ'ৰ্চ এণ্ড পলিটিক্স চেলিটেড মাণ্ডেলা এণ্ড প্লেচ দেয়াৰ লয়েলটি। আৰু নেক্সটটো দিছে দে টাৰ্ণ হাই ৰেছপেক্টফুল টু দ্য ডেম'ক্ৰেটিক ছিষ্টেম অফ গভৰ্ণমেণ্ট। তো ইয়াত দুটাই কাৰেক্ট হ'ব। তো ইয়াত তোমালোকে এইটোত কাৰেক্ট বুলি দিব পাৰা। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 13। ইয়াত কি দিছে, মাণ্ডেলা লাৰ্ণ দ্য মিনিং অফ কাৰেজ ফ্ৰম ব্ৰেভ কমৰেডছ। অপচন নম্বৰ বি টো ইয়াত কাৰেক্ট হ'ব। তাৰপিছত নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 14। ইয়াত কি দিছে, নেলছন মেণ্ডেলা ইয়াৰ্ণ ফৰ ফ্ৰীডম অফ হিজ কাণ্ট্ৰি। তো এইখিনি দিয়া হৈ আছে, এইখিনি ভালকৈ পঢ়ি চাবা। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বোথ ষ্টেটমেণ্ট 1 and 2 আৰ ট্ৰু। অপচন নম্বৰ চি টো কাৰেক্ট হ'ব। নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 15টো চোৱা। ইয়াত ব্লেকছবিলাকে কি এন্থেম গাইছিলে আৰু হোৱাইটছবিলাকে কি গাইছিলে সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপচন নম্বৰ বি। 1 হৈছে ডাইষ্টেম আৰু ছেকেণ্ডটো হৈছে এনকচি চিকলেল আই আফ্ৰিকা। তাৰপিছত নেক্সট তোমালোকে চোৱা 16 নম্বৰটো। ইয়াত ৰূপাঞ্জলে কি মিষ্টেক কৰিছিলে আমাণ্ডাৰ মতে। আমাণ্ডাৰ মতে তাইৰ মিষ্টেকটো হৈছে যে টু লেট ডাউন হাৰ হেয়াৰ ফ্ৰম দ্য টাৱাৰ। তাই নিজৰ চুলিখিনি টাৱাৰৰ তললৈ দিছিলে যাতে কোনোবা উঠি আহিব পাৰে। কিন্তু আমাণ্ডা যদি ৰূপাঞ্জলৰ জেগাত হ'ল হয়, তাই কেতিয়াও নিজৰ চুলিখিনি তলত পেলাই নিদিলে হয়। তো সেই কথাটোৱে কৈছে। তাৰপিছত নেক্সট তোমালোকে চোৱা, হোৱাট ডাজ দ্য ফেচ চাইলেন্স ইজ গল্ডেন ছিগনিফাই। কি ছিগনিফাই কৰে, আমাণ্ডা চেৰিছ ইজ চাইলেণ্ট এজ মাছ এজ গ'ল্ড। অপচন নম্বৰ চি টো কাৰেক্ট হ'ব। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 18।
ইয়াত কি দিছে কি মেছেজ কনভে কৰিছে আমন্দা পয়েমটোৱে পেৰেণ্টছ শুড আণ্ডাৰষ্টেণ্ড देयर চিলড্ৰেনছ নীড অপশ্যন নম্বৰ সি টু কাৰেক্ট হ'ব নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 19 টু চোৱা ইন হাৰ ইমেজিনাৰী ৱৰ্ল্ড আমন্দা প্লেজ দ্য ৰোল অফ এ মাৰমেড এন এ অৰফেন অপশ্যন নম্বৰ সি টু কাৰেক্ট হ'ব নেক্সট তোমালোকে এইটো চোৱা ইয়াত যে আমন্দাই বস্তুখিনি ভাবি থাকে ইয়াত কোনটো পিকচাৰে হেতু ডেসক্ৰাইব কৰিছে অপশ্যন নম্বৰ বি টু এ ডেসক্ৰাইব কৰিছে পিকচাৰটো তোমালোকে চোৱা ষ্টুডেণ্টজনে ভাবি আছে তো হেতু কাৰণে অপশ্যন নম্বৰ বি টু ইয়াত কাৰেক্ট হ'ব তলত আহা তোমালোকে অপশ্যন নম্বৰ বি আছে হেতু হৈছে অপশ্যন 2 হেতু তোমালোকৰ কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন খুৰিছে হোৱাট কেন উই গেছ এবাউট দ্য এফেক্ট অফ মনসুন অন টুৰিজম ইন কুৰ্গ ইট কিপছ মেনি ভিজিটৰ এৱে অপশ্যন নম্বৰ সি টু কাৰেক্ট হ'ব যেটা মনসুনৰ সিজন হয় তেতিয়া কিন্তু মানুহে বৰকৈ ভিজিট নকৰে মনসুন শেষ হোৱাৰ পিছতহে বেষ্ট টাইমটো আৰম্ভ হয় নেক্সট কোৱেশ্চনটো চোৱা তোমালোকে ইয়াত কি দিছে ৰিজন এছাৰচনৰ কোৱেশ্চন হয় এছাৰচন দিয়া আছে আৰু ৰিজনো দিয়া আছে এটো তোমালোকে চাবা আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ সি both a and r are true and support each other নেক্সট মেচ দা ফলোইং আছে এটো তোমালোকে চোৱা প্ৰথম কি দিছে মহাসিৰ এটো কি হয় এটো এটা ফিশ হয় তোমালোকৰ a to 3 হ'ব তাৰপিছত নেক্সট তোমালোকে চোৱা কেনোইং মানে হৈছে এডভেঞ্চাৰ b to 2 হ'ব আৰু কুফিয়া মানে হ'ব আৰবছ আৰু বাইলা কুপে হ'ব টিবেটিয়ান মংক তো ইয়াত তোমালোকে চোৱা ইয়াত কিন্তু অপশ্যনত ভুল হৈ আছে a আৰু b একে দি থৈ দিছে তেনেকুৱা নহয় a to 3 হ'ব b to 2 হ'ব c to 4 হ'ব আৰু d to 1 হ'ব তো অপশ্যনত ভুল দিয়া হৈছে এটো তোমালোকে কাৰেক্ট কৰি লবা নেক্সট তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা why does even the most laid back individual became adventurous in Kurg because the environment offer opportunities for adventure sports and activities option number c to ইয়াত কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটো চোৱা তোমালোকে ইয়াত আকৌ এৰেঞ্জিং সিকোয়েন্সৰ পৰা দিছে ইয়াত কাৰেক্ট আনসাৰ কোনটো হ'ব চোৱা অপশ্যন নম্বৰ বি টু ইয়াত কাৰেক্ট হ'ব কিউ পি এছ আৰ তো তেনেকুৱা নিচিনা বাকিবিলাক এমচিকিউ দিয়া হৈ আছে তো বাকিখিনি তোমালোকে নিজে কৰি যোৱা তো এতিয়ালৈ টেক্সট বুকৰখিনি মই অলৰেডি সলভ কৰি দি থৈ দিছোঁ নেক্সট সাপ্লিমেন্টাৰী আৰু গ্ৰামাৰখিনি আছে সেইখিনি নিজে সলভ কৰিব ট্ৰাই কৰা আৰু যদি কিবা পাৰা নাই তেনেহলে এই চেপ্টাৰটো তোমালোকে আকৌ ভালকৈ পঢ়া তো এই দুদিনৰ ভিতৰতে মই আৰু কিছুমান ভিডিঅ'ছ দি আছো গোটে ওয়ান শট দি আছো বাৰু গোটেখিনি চেপ্টাৰৰে ৰিভিজন টাইপ কুইক ৰিভিজন টাইপ হেতু কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা তো এতিয়া কাৰণে তোমালোকে এই পেপাৰখন প্ৰেক্টিছ কৰি যোৱা আৰু ভিডিঅ'টো স্কিপ কৰি নিদিবা কাৰণ ইয়াৰ পিছত থিওৰি কোৱেশ্চনখিনি আছে থিওৰি কোৱেশ্চনখিনি খুবেই ইম্পৰ্টেন্ট হয় সেইখিনি যদি ভালকৈ চোৱা তেনেহলে নিশ্চয় কমন পাবাই তো হেতু কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু ইংলিছ এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট তো ইমান আসলে আজি এই ভিডিওটো তোমালোকে যিমান পাৰ লগৰবোৰৰ মাজত শেয়াৰ কৰিবা যাতে সকলোৱে এই ভিডিওটো পায় আৰু কোনো থাকি নাযায় তাৰ উপৰি আমাৰ ইংলিছৰ কোৰ্স আছে যোনটো কালিৰ পৰা ষ্টাৰ্ট হ'ব কোৱেশ্চন পেপাৰ বিলাকৰ পিডিএফ তাৰ উপৰি আমি যিমান পাৰ তোমালোকক সহায় কৰি যাম তা তোমালোকে জয়েন হ'ব পৰা এটো হৈছে নম্বৰ ইয়াত কন্টাক্ট কৰিলে হ'ল 499 रुपीस হয় ইংলিছ কোৰ্সটো তাৰ উপৰি যদি তোমালোকে WhatsAppত জয়েন কৰা নাই এতিয়ালৈ সোনকালে জয়েন কৰা তাত আমি সকলো ধৰণৰ ইনফৰমেশন তোমালোকক দি যাম তাৰ উপৰি পেপাৰছবোৰ মই দিব চেষ্টা কৰিম
লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অপেন হ'ব, ফ'ল' কৰি ৰাখিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।